কবিতাৰ শিৰোনাম ধুনীয়া দেখাৰ বয়স নাই। কবি মামণি ৰয়ছম গোস্বামী। ধুনীয়া দেখাৰ বয়স নাই, ধুনীয়া ফল আৱতৰতো পকে। বাঁহী চোতাল শাৰী শাৰী নবোৱাৰীৰ যদি খহি পৰে উৰণি, ধুনীয়া দেখি। উৰে ৰাতি উজাগৰে থাকি ৰখি আছে যদি চুবুৰীয়াৰ ৰোগী, টোপনি ক্ষতি হ'লেও ধুনীয়া দেখি। বহুদূৰ বাট কৰি বাই ভাগৰি পৰা নদীখনে যদি হঠাৎ ভাছ লয়হি, ধুনীয়া দেখি। ৰাস্তা পাৰ হ'বলৈ গৈ আদবাটত ৰৈ যোৱা কিশোৰীৰ সৰাজ হাঁহি, ধুনীয়া দেখি। মাকৰ বুকুৰ পিয়াচহি শিশুটিৰ লালকাল টোপনি, ধুনীয়া দেখি। দোকানীয়ে হিচাপ ভুল কৰি বেছিকৈ দিয়া 100 টকাখন ঘূৰাই দিয়ে যদি আপোনাক ধুনীয়া দেখি। ঠিকনা ভুল কৰি অহা চিঠিখনক যদি আপুনি সঠিক বাট দেখুৱায়, ধুনীয়া দেখি। ধুনীয়া দেখাৰতো বয়স নাই। ধুনীয়াৰ অমৰাৱতীত কাৰোবাৰ মুদ্ৰা দুখো আপোনাৰ ভাল লাগি যাব পাৰে। ধুনীয়াৰ বাবে আকৌ প্ৰেমত পৰিব পাৰি।